আসসালামু আলাইকুম এভৰিৱান, মই মাহিৰৰ নামে মাহিৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ঈদ আলাইকুৰত ভালেৰে পাৰ হৈ গ'ল আৰু অকণমান ৰীল এটা আগবঢ়াইছোঁ বেটীজানৰ ঈদৰ এক্সপেক্টেশ্যন আৰু ৰিয়েলিটি। আৰু এতিয়া আবেলি আমাৰ ঘৰলৈ আলহী আহিছে, বাবুল মামাহঁত আহিছে, পাপু আহিছে আৰু তাৰপিছতে এইফালে ৰাজীৱ আহিছে। সকলোকে চাহ দিছোঁ। পাপু ঈদ ভালে হৈ গ'ল। আৰু আমাৰ ইহঁতে যে পাপু আহিলে একদম বিৰাট ভাল পায়, একদম পাপু মানে উলিয়াই নিবই আৰু এতিয়া আজি আৰু ঈদ বুলিতো কথাই নাই, গোটেইকেইটাকে উলিয়াই নিছে পানী খাটি। একো অল্ড ফেশ্বন নহয়, এনেকৈ ভাল লাগিছে হয় নহয়? উলিয়াওঁতে চাওঁ এইফালে ঘূৰাচোন। আমাৰ বেটীজানৰ এযোৰ ঈদৰ ড্ৰেছ। পাপুৰ লগত ফুৰিবলৈ যাবা। বেটাজন আগত, দুইটাই আগত হৈছে। পাপু দাদাক বেছি আমনি নকৰিবা দেই জানটো। যোৱা সাঁচি যাবা। অঁ এতিয়া একেবাৰে সন্ধিয়া আমি এফালে ফুৰিবলৈ যাব লৈছোঁ, মানে ঈদ খাবলৈ যাওঁ। বেটিক লৈ লৈছোঁ এবাৰ, বেটাক নাই নিয়া কাৰণ বাইকখনত চাৰিটা নোজোৰে। ভাবিছোঁহে বেটাক নিনো বুলি, যাব সময়ত কি কৰে নাজানো আৰু। কাকনি গাঁও যাওঁ আমাৰ পেহীহঁতৰ ঘৰলৈ, আৰু বাকী কেইবাঘৰতো যাম বুলি ভাবিছোঁ। আমি আহিবৰ সময়ত বেটাজনে হুলস্থুল লগালে, তাকো লৈ আনিলোঁ। আজি আৰিফহঁতৰ ঘৰত ঈদ খাবলৈ আহিলোঁ। খোৱা বেটা খোৱা আছে, মই খোৱা জানমণি চোৱাচোন, আৰিফ কাকাৰ বৌৱে ধুনীয়া ধুনীয়া বস্তু বনাই দিছে, দেখিছা নাই? সেইটো কি চিনি পাইছে নাই? এইটোহে চিনি পোৱা নাই। এইটো মানুহে চিনি পাইছে নাই? এইটো কোৱাচোন, চিনি পোৱা নাই? দহি বৰা যে সঁচাকৈ ধুনীয়া হৈছে। হোটেলত খাইছোঁ বাৰু দহি বৰা, কিন্তু এই ঘৰত বনোৱা দহি বৰাটো যে ইমান টেষ্টফুল হৈছে নহয়। আৰু গোটেইকেইটা নাস্তাই মানে ধুনীয়া বনাইছে, কিন্তু ফাৰ্মিনে আইচিং কেক চাগে বনাইছাহে তুমি নিজে ন? চাকিনা এইটো আইচিং মানে কাপ কেক আৰু কাপ কেক। কাপ একদম ফেভৰেট বস্তু পাই গ'ল বেটিহঁতে ন? আছে অলপ কাপটো পাইছেনে? আইচিং কেক পালে একো নালাগে আৰু। আইচিং নে কাপ কেক? কাপ কেক। আহা তোমালোক আহা। আমি চাহ খালা জানো তোমালোক? গধূলি চাহ খালা জানো? নাই খোৱা নহয়। গধূলি চাহ মানে খাম বুলি আছো আৰু। আহা আকৌ। এইবিলাক বস্তু ভাল পায় বেটিজনে। এইবোৰ সিহঁতি এনেইতো দোকানত গ'লে এইবোৰ চব দহি বৰা খোৱা ভাল পাইছা? মেহেদিটো একেবাৰে ফেভৰেট বস্তু পাই গ'লে আৰু। আমি গৈ থাকোঁ আৰু ভাল লাগিছে। তিনিগৰাকী শাহু বোৱাৰী আৰু মাজত ননদ। যাওঁ দেই ভাল লাগিলে। ইমানকৈ এইটো ৰুমত সোমাইছোঁ দেই, মই সঁচাকৈ নাই সোমোৱা। ড্ৰয়িং ৰুমটোত সোমোৱাই নহয় যে, ভিতৰলৈ চিধা যাওঁগৈ। ভাইটি তোমালোকৰ ড্ৰয়িং ৰুম আজিহে দেখিলোঁ মই। ধুনীয়াকৈ থৈছে এখন চেঠি। অঁ আৰিফহঁতৰ ঘৰৰ পৰা ওলাই আহি অকণমান ইমৰান কাৰ ঘৰত বহিলোঁ। তাৰপিছতে এতিয়া যাওঁ ইকবাল মাৰ ঘৰলৈ। হ'ব দিয়া, সেইকণতে ঘৰ হ'ব পাৰে। সেইবোৰ চোৱা বেটা চেম সেইকণত ফটো তুলিছে। হয় নেকি? আমি আৰ্টিফেক্ট চাবলৈ আহিলোঁ আজি ন? আহিছে নি? পিছফালে আছে, আহা। কাকাটো চিনি পাইছা? কাকা চিনি পাইছে নাই? মেহেদিক চিনি পাইছা নেকি? সেইদিনাখন আহোঁতে দেখিছে নহয় তোমাক ন বেটা? বেলেগ ছোৱালী চিনি পোৱা নাই। অকণমান ঈদ বুলি ইকবাল মাৰ ঘৰলৈও আহিলোঁ। পটককৈ পাক এটা মাৰি যাওঁ, বেছি সময় নকৰোঁ এতিয়া, বহুত দেৰিয়ে হৈ গ'ল। অঁ আনিছাক এফালে ৰখাইছোঁ মই, আনিছা খানম। এই ফুৰিবলৈ আহিছিলোঁ ইকবাল মাৰ ঘৰত, এয়া হেৰিক পাই গ'লোঁ, আনিছাক পালোঁ। আগতে বিয়াত মই লগ পাইছিলোঁ, মোক দেখিয়ে চিনি পাইছে তাই। কোন ক্লাছ পালাগৈ এবাৰ? ফাইভত পালা ন? এতিয়া যাৱাত আছিল। অঁ গৈ আছে।
নিমিষা চিনি পাইছে নাই? ছোৱালী কেইবছৰ আছে আপোনালোকৰ? এতিয়া শংকৰদেৱৰ ন? শংকৰদেৱত গ'ল। এই মাহিনাক দেখিছা নেকি? স্কুলত লগ পাবা আৰু। আনিছা আকৌ ইকবাল মাৰ মামীৰ ভাগিনীয়েক। আৰু এতিয়া আহিলোঁ ৰিবেটি ঘৰলৈ। ইয়াতো বেছি সময় নবহোঁ আৰু যাম প্ৰায় 10টা বাজিল এতিয়া। কেতিয়া আহিলা তুমি ইয়ালৈ? যাবাগে নে থাকিবা? যাবাগে? অঁ। ছোৱালীকেইজনী থৈ আহিছা ন? এয়া মোৰ শাহুমাৰ ভতিজা বোৱাৰী হৈছে। এয়া পুতনিৰ বোৱাৰী। তোমালোক মাজে মাজে ক'ৰবাত ফুৰিবলৈ যোৱা পাওঁ? অঁ মই পাই থাকোঁ, খালি মানে চিনি পোৱা নাছিলোঁ, মানে পাহৰি গ'লোঁ। এই তেতিয়া দেখে এতিয়াহে মানে আকৌ মনত পৰিছে। হয় অঁ সেইটো হয়। অঁ এবাৰ মংগলদৈত থাকোঁতে ৰিবেটি এবাৰ নগাঁও যাব এইবাৰ আমাৰ ঘৰলৈ গ'লে একদম দৌৰা-দৌৰি বকুলকা ঘৰলৈ যায় আৰু বছ আমাৰ ঘৰত সোমাবলৈ সময় নহ'ল ন। যাব গ'লে দেই আহিছোঁ। মছজিদ নহয় জানো? এয়া এইবিলাক চব এয়া মই কৰি দিছোঁ ইয়াত। নহয় গ্ৰিলৰ কামখিনি বা ইমান ধুনীয়া সজাইছে গোটেইখিনি, কিমান দূৰলৈকে চোৱাচোন। আমাৰ যে বৰ ভাল লাগিছে দেই। এইখিনি অকণ সজালে কিন্তু আমাৰ ঘৰৰ ওচৰত মাত্ৰ এইকণ সজাই পেলাই কি ভাল পালে কি ভাল পালে এইখিনি সজালে দেই। এইখিনি লাইট বুলি মই ভবাই নাছিলোঁ। আৰে দেখি আহিছো এই আমাৰ ঘৰ ফালে আৰু অকণ ঈদ বুলি নিজৰ গাঁওখন মছজিদটো ইমান ধুনীয়াকৈ ল'ৰাবিলাকে সজাইছে নহয়, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া আপোনালোকক মই পিছদিনাখন লগ পাইছোঁ। পিছদিনাখনতো বঢ়িয়া পূৰা বাৰী চাফা কৰি আছে। আগফালেতো চাফা কৰা হৈয়ে গ'ল, ফুলনিখন খুব ধুনীয়াকৈ চাফা কৰিলে। আৰু এতিয়া পিছফালে এইফালে পাণ চান গছ ৰুইছে, ইয়াত জলকীয়া গছ এইবিলাক ৰুইছে। সেই আটাই দেখিছেনে কাম কৰি আছে। আজি আমি বৌহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। একদম ঈদৰ কাপোৰ নিজে নিজে মিলি গ'ল। চকলেট ন আমাৰ গোটেইখিনি। এই মা অঁ ইৰাণীও মিলিছে এতিয়া। অঁ ইৰাণী আমাৰো মিলিছে ইৰাণী আমি এটা চকলেট আচৰিতকৈ নিজে নিজে মিলি গ'ল। সবে মিলি গৈছে গৈ তুমি ৰসগোল্লা, আমি চকলেট গোটেইখিনি চকলেটী হৈ গ'লোঁ। পূৰা মিলি গৈছে। বহুতৰ ঘৰলৈ যাওঁ ঈদ খাবলৈ। গোটেইখিনি বগা আৰু চকলেট এইয়া অঁ বগা আৰু চকলেট। পূৰা ৰ'দ দিছে আজি। আজি আমাৰ টমটম মিলিন্দা অহা নাই, বহি আছোঁ। এই মিৰিণ্ডা কেন খাব। বহুতৰ ঘৰত দিনটো থাকিম। চাওঁ গোটেই কাপোৰখন টান হৈ গৈছেগৈ। আজি চব চকলেটি মাকফুটে। কিয় ৰ'ব লগা হ'ল বাৰু ইয়াত? আমাৰ টমটম বেয়া হ'ল। ৰৈ আছোঁ আকৌ বেলেগ এখন টমটম। বেলেগ এখন টমটম মাতিছোঁ। অকণমান জেগা ইমান দেৰি লাগিছে। আহিব আহিব। পটককৈ বেয়া হৈ গ'ল টমটমখন। এইখন টমটম পটককৈ কি বেয়া হ'ল। আমি এতিয়া ননৈতে ৰৈ আছোঁ। ঈদৰ বতৰ, গাড়ী একেবাৰে নাই, মানে কেতিয়া যাওঁ ঠিকনা নাই। আৰু মোৰ নেক্সট ভিডিঅ'তে আপোনালোকে গম পাব গমাৰতে কিমান সময়ত পালোঁগৈ। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।